একজনৰে পুৱা 6 বছৰ পিছত ঘৰৰ পৰা ওলালে সাৱধান সলনি হ'ব 8টা নতুন নিয়ম নাজানিলে ভয়ংকৰ বিপদ চৰকাৰী আঁচনিৰ পৰা দৈনন্দিন জীৱনত পৰিব প্ৰভাৱ কি পৰিৱৰ্তন হ'ব সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক একজনৰ পৰা সলনি হ'ব বহুকেইটা নতুন নিয়ম প্ৰভাৱ পৰিব আপোনাৰ জীৱনত নতুন বছৰৰ লগে লগে সলনি হ'ব বহু নিয়ম এই সলনি হোৱা নিয়মৰ প্ৰভাৱ পৰিব প্ৰতিজন নাগৰিকৰ জীৱনত জানো হওক একজনৰ পৰা কি নিয়মৰ পৰিৱৰ্তন ঘটিব নতুন বছৰত ইউপিআই সিম আৰু বাৰ্তাৰ প্ৰেৰণৰ নিয়মৰ পৰিৱৰ্তন দেখা যাব এই সন্দৰ্ভত ইউপিআই আৰু ডিজিটেল পেমেণ্টৰ সৈতে জড়িত নিয়মাৱলী কটকটীয়া কৰা হ'ব জালিয়াতি ৰোধ কৰিবলৈ সিম ভেৰিফিকেশ্যনৰ নিয়ম আৰু অধিক কটকটীয়া কৰা হ'ব নাম্বাৰ 2ত উল্লেখ কৰিছে পেন আৰু আধাৰ লিংক কৰাৰ সময়সীমা এই ডিচেম্বৰ মাহত শেষ হ'ব যদি আনলিংক হৈ থাকে তেন্তে একজনৰ পৰা নিষ্ক্ৰিয় হৈ পৰিব নিষ্ক্ৰিয় হোৱাৰ ফলত আপুনি আইটিআৰ ৰিটাৰ্ণ লগতে ৰচিদ আৰু বেংকিং সুবিধা লাভ কৰিব নোৱাৰিব লগতে পেন আৰু আধাৰ কাৰ্ড নিষ্ক্ৰিয় হ'লে চৰকাৰী আঁচনিৰ সুবিধাৰ পৰাও আপুনি বঞ্চিত হ'ব বেংকিং ব্যৱস্থাত আন এক বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে SBI পাঞ্জাব নেশ্যনেল বেংক আৰু HDFC বেংকৰ ঋণৰ হাৰ হ্ৰাস কৰিব একজনৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত জানুৱাৰী মাহৰ পৰা নতুন ফিক্সড ডিপজিটৰ সুতৰ কাৰ্যকৰী কৰা হ'ব LPG চিলিণ্ডাৰৰ দামত পৰিৱৰ্তন দেখা যাব একজনৰ পৰা LPGৰ হাৰ বৃদ্ধি বা হ্ৰাস হ'ব পাৰে যাৰ ফলত আপোনাৰ বাজেটত প্ৰভাৱ পৰিব নতুন PM কিষাণ আঁচনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবেও বৃহৎ পৰিৱৰ্তন আহিবলগীয়া গৈ আছে নতুন PM কিষাণ আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ কৃষকক নতুন একক আইডি দিয়া হ'ব হয় কৃষকসকলক পুনৰ এটা নতুন আইডি দিয়া হ'ব আৰু এই আঁচনিৰ অধীনত শস্য বীমা আঁচনিৰ অধীনত দাখিল কৰাৰ অভিযোগ যেনে বন্যপ্ৰাণীৰ দ্বাৰা শস্যৰ ক্ষতি সাধন কৰা অভিযোগ চৰকাৰে সামৰি ল'ব 2026 চনত বৃদ্ধি পাব বাহনৰ দাম হয় বাহনৰ দাম বৃদ্ধি পাব প্ৰবঞ্চনা হ্ৰাস কৰিবলৈ কিছুমান মেছেজিং এপ যেনে হোৱাটছআপ আৰু টেলিগ্ৰামক বাধা আৰোপ কৰাৰ পৰিকল্পনা কৰা হৈছে একজনৰ পৰা এইকেইটা নতুন নিয়ম সলনি হ'ব আৰু একজনৰ পৰা বহুকেইটা নতুন নিয়ম সলনি হ'ব কি নিয়ম সলনি হ'ব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই ফেচবুক পেজত ভিজিট কৰিছে নিশ্চয় পেজটো ফলো কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'